গুড মৰ্ণিং কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আৰু মই বহুত ভাল বেয়া মাজতে আৰু কেইটা বেয়া গম পাব আৰু কালি আমি শিৱ মন্দিৰৰ কথা থাকিলোঁ এইখিনিতে মানে ধুনীয়াকৈ খানা বনা খোৱালে বাবাজনে আৰু খাই বৈ থাকিলোঁ চাওকচোন পৰিৱেশটো কি মজা ৰাতিপুৱাই আৰু ভাল লাগিছে বহুত ভাল লাগিলে আৰু যাওঁ বোলো ইয়াৰ পৰা যে ওলাই যাওঁ আগতে টেনেল আছে টেনেলটো পাৰ হ'ব লাগিব বহুত উঠি গৈছোঁ নহয় সেইকাৰণে মাছ মাৰি লৈছোঁ এনেকৈ যাওঁ বহুত ধূলি ইয়াত বেমাৰ হৈ যাব অৱস্থাই নাই আৰু যাম বোলো ভিতৰত দেখিছে না বহুত ধূলি কৈছে না বহুত ধূলি যেনে গৈছোৱে লৈ লৈছোঁ চচমা এতিয়া গৈ আছোঁ আৰু এইটো আছে টেনেল গুফা চেনেলটোৰ পৰা ওলাই আহিলোঁ এইটো আৰু এতিয়া যাম কোনফালে ঠিক পাত্তাই পোৱা নাই এইফালে ৰাস্তা আছে এইফালেতো টেনেলৰ ভিতৰত এইফালেতো হেৰি ৰাস্তা কোনটোৱে যাম পাত্তাই পোৱা নাই চাই লওঁ কোনটোৱে যাম মেপত চাই লওঁ তাৰপিছত গৈ আছোঁ এইটো চাওকচোন ক'ব পালোহি আগৰ জেগা নিচিনা পাহাৰে বা তেওঁ পুৰা ৰাস্তা মানে বনাই আছে পুৰা বিহুটো চব কি মজা লৈছে ৰাতিপুৱাই আৰু অকণমান দেৰিকৈ বেয়া বিহু আহিব আৰু মানে ভালেই আহিব কিন্তু পুৱা ৰ'দ একদম পুৰা গৰমত আমাৰ ফাটি যাব এতিয়া বহুত ঠাণ্ডা লাগি আছে আমাৰ আৰু এনেকুৱা ধূলি গৈছে ন গোটেই মানে অৱস্থা বেয়া কৰি দিছে ধুনীয়াকৈ একো নাই লগাই লৈছোঁ কাৰণ চুলি পোৱাত এনেকুৱা ধূলি হৈ গৈছে চুলি তুলি হৈ অৱস্থা নাই হলি হৈ গৈছেগৈ সেইটো কাৰণে লগাই লৈছোঁ মাতটো গৈছে নাই গম নাপাওঁ গৈছে ভালেই নাযাছে বেয়া এখন পাহাৰ চাওকচোন গছ নাই ইমান এজোপা দুজোপা আছে এয়া পাইছে গছ নথকা পাৰ দেখিছোঁ লাহে বহুত কষ্ট হৈ গ'ল সেয়া উঠাওঁতে বৰডোখৰ উঠাই দিব লগা হয় তলৰ পৰা ডাউন পাওঁ নে নাপাওঁ ঠিক নাই গাইছ ডাউন পালে ভাল লাগিব মনটো লাগিলে আকৌ উঠিম অকণমান দেৰিকৈ এতিয়া অলপ ডাউন লাগে অকণমান ডাউন থকা যে লাগিছে মানে ডাউনো নহয় মানে চাইকেল চলাব পৰা ৰাস্তা আছে আৰু যাওঁ গৈ থাকোঁ আপোনালোকে চাই থাকোঁ হয় তাল যাব লাগিব ঘূৰি হয় ইয়াত দলঙৰ কাম চলিয়ে আছে দেখিছা নাই বাৰু সেই ঘৰটো অকলে কেনেকৈ আছে বাৰু এইখিনি কেনেকৈ থাকে যে মানুহবোৰ আহে জানে আৰু দেই ভয় ভাৱ নাই সিহঁতৰ কোনো এইখন চব পাহাৰ কাটিং কৰি ৰাস্তা বনালে তেনেকুৱা হৈ আছে সেইটো চব কি মজা পৰিৱেশ এনেকৈ ধুনীয়া সুন্দৰ পৰিৱেশবোৰ দেখা গৈ থাকি আপোনালোকে চাই থাকিব হাই ওপৰত ঘৰবোৰ যে কেনেকৈ যে আছে মানে ধৰিব নোৱাৰোঁ আপোনালোক তাৰ ওপৰত দিলে থাকিবলৈ নাথাকে কমেণ্ট এটা জনাবচোন এই পাহাৰৰ ওপৰত যদি থাকিবলৈ দিয়ে বোলে আপোনাৰ মিতিয়ে আছে আহিবনে এনেকৈ পাহাৰৰ ওপৰত ঘৰ হ'লে মইতো নাহোঁ হয় এইটো চব কেনেকৈ তলত অকণমান খহিলেই মানে কেনেকৈ যে থাকে জানে আপোনালোক আহিব নহয় কমেণ্ট এটা কৰি জনাবচোন যদি এনেকুৱা জেগালৈ আহিবলৈ দিয়ে চব পানী কেনেকৈ পৰি আহিছে বেয়া আহিছে পানী কৈছোঁ নহয় পাথৰবোৰ ইমান ডাঙৰ পাথৰ দেখিছেনে গোটেই পাহাৰবোৰ এইবোৰ গোটেই পাথৰে একো মাটিৰ নিচিনা বস্তুৱে নেদেখা নাই মই পাথৰে আৰু ওপৰলৈ চব কি মজা আৰু এইটোতে আমি যাব লাগিব এতিয়া এইফালে চিধা যাব লাগিব হয় ওপৰত উঠিবগৈ লাগিব ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোকো লাগিছে অকণমান কেনেকুৱা দিছে আপোনাক কমেণ্ট এটা কৰি ক'ব বহুত কমেণ্ট পাইছিলে কাৰণে এজনে হেলমেটটো পিন্ধি ল'বা বুলি কয় সেইকাৰণে হেলমেটটো পিন্ধি লৈছোঁ আৰু এইটো চব পৰিৱেশটো কি মজা এই ঘৰবোৰ কিন্তু মানিছোঁ আৰু ঘৰবোৰ কিন্তু বৰ ধুনীয়া ঘৰ পকা ঘৰ কিন্তু কেনেকৈ যে আছে হাতীবোৰে জানে আৰু আমি হয় কি ৰাস্তালৈ দেখি আছোঁ সেইকিলে যাবলৈ নেকি ঠিকেই নাই আৰু সেইকিলে গ'লেতো আৰু বেণ্ড বাজিব কৈছোঁ ন আৰু বেণ্ড বাজিব ইয়াতে ইমান বেণ্ড বাজিছে এই ওপৰত আৰ্মি কেম্প এটা আছে টিম 23 বুলি কয় আৰ্মি কেম্প এটা আছে আৰু এইখিনি বান্দৰ আছে আমি ৰখিব নোৱাৰোঁ যাওঁ বান্দৰ ইছমেন বান্দৰলৈ চাবই নোৱাৰি বান্দৰে বেয়া খেদে চকুত তেনেকৈ চাই দিয়ে ন বান্দৰে আৰু খেদনটো বেয়া দিয়ে এইবোৰ ধূলি চব
নাই ৰুমাল লগাব লাগিব আকৌ মুখত গৈ থাকোঁ সেই দোকানখন পালোঁ এইখন দোকানে হোটেল আৰু ইয়াত আমি চাহ এটা খাবলৈ লৈছোঁ আৰু মালপোৱা এনেকুৱাই মজা লাগিছে খাই মাও এটা লৈ ল'লোঁ ইয়াত এইখন পাহাৰখন কি মজা আৰু ইয়াত চাহ হেৰি গ'ল চাহ বহুত মজা কৈছোঁ নহয় সেইকাৰণে চাহখন খাই ভাল লাগিছে চোক না পৰিৱেশটো কি মজা ৱাও গাইছ গৈ আছোঁ এতিয়া নেট চেট নাই ভিডিঅ' পাব্লিক আছে মাথা চাথা গৰম হৈ গৈছে ৰাতিপুৱাৰ পৰা 6টা বজাৰ পৰা এতিয়া 11 বাজিলৈকে ভিডিঅ' আপলোড কৰি আছোঁ 500 MB যোৱা নাই ইমানে নেট বেয়া কৈছোঁ নহয় মাথা চাথা বেয়া হৈ থাকে কি কওঁ কি নকওঁ লাগি গৈছেগৈ নেট চেট নাই নহয় নেট আছে নথকা নহয় চিমখনো 5G নহয় আনলিমিটেড নেট পাবলৈ এক্সট্ৰা নেট ভাল হ'বলগীয়া হ'ল মানে ভিডিঅ' নগৈছে গোটেই দিনটো নেট অন কৰিছিলোঁ ভিডিঅ' আপলোড নহয় গম পালোঁ মই আজি কি হয় চাওঁ ভিডিঅ' কেতিয়াকৈ আহে ঠিক নাই বেয়া চেয়া নাপাব এদিন দুদিন নেট কৰিব থাকে ভিডিঅ'বোৰ ভাগৰ মানে কিবা হৈছেগৈ ভিডিঅ'ই আপলোড কৰিব পৰা নাই এনেও ভিউজ চিউজ নাহে বাৰু কিন্তু আপলোড কৰি দিলে ভিডিঅ'টো নিজৰ মনতে কিবা এটা ভাল লাগে ন সেইটো কাৰণে আগৰ এইটো ভিউ চেক কৰোঁ কি মজা দিছে এখন পাহাৰখন দিছে না কাটন দিছে আৰু এইবোৰ ঘৰবোৰ মজা লাগিছে মজা লাগিছে আপোনালোকে কেনেকুৱা দিছে কমেণ্ট কৰি জনাবচোন মোৰ যেনেকৈ মজা লাগিছে এনেকৈ বেয়াও লাগিছে ভিডিঅ' চিডিঅ' আপলোড নহয় এনেই বনাইহে থকাতে হৈছে আৰু ভিউজো নাহে কাম নাই এনেই বনাইছোঁ আৰু ভিডিঅ'বোৰ এটা চিনৰ কাৰণে বনাইছোঁ আৰু প্ৰমাণৰ কাৰণে মই যে আহিছোঁ এইটো চাইকেল টাইকেল লৈ সেইকাৰণে বনাইছোঁ আৰু এনেই বনাই লাভ নাই গম পালোঁ ভিউজ চিউজ নাহে আগৰ এইটো ভিউ চক না কি মজা ডাৱৰ নাম পৰ ধুনীয়াকৈ লাগিয়ে আছে পাহাৰ এটা বহুত মজা লাগিছে বে ৱাও চক না কি মজা পৰিৱেশ বৰ ধুনীয়া ঠাণ্ডা পৰিৱেশ এটা পাই গ'লো ঘপককৈ আজি 3 দিন অপেক্ষা কৰি ফাইনেলি আজি হেডফোনডাল কিনিবলৈ পাম 3 দিন হ'ল আজি মোৰ হেডফোন নাই বেয়া হৈ গৈছিলে আৰু আজি ইয়াতে পাই গ'লোঁ হেডফোন এইবোৰ ইয়াৰ পৰাই লৈ ল'ব লাগিব এডাল ধুনীয়াকৈ ভাল চাই এডাল নহয় দুডাল নহয় 3ডালমান ল'ম হেডফোন কৈছে 3ডালমান ল'ম আৰু লৈ লওঁ আৰু কৈ আছোঁ কিমান প্ৰাইচ ঠিক কথা হেডফোন লৈ ল'লোঁ 100 টকা আৰু ইয়াতে নেট চেট পাইছোঁ হটস্পট পাইছোঁ ইয়াৰ পৰাই ভিডিঅ' আপলোড কৰি লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া ভিডিঅ' পাব আপোনালোকে পুনম নিৰিক মিল গয়া মই সদায় ভিডিঅ' চাই থাকোঁ ভাল লাগে দেখিছে নহয় লগ পালোঁ মোৰ মানে ফেভৰেট ইউটিউবাৰ এজনী মই সদায় চাই থাকোঁ ভিডিঅ' দেখিছে নহয় আহি আছে আমাৰ গুৱাহাটীও হয় এইটো গাইছ আমি এতিয়া এয়া চাহ খাইছোঁ এয়া চাহ কোনে খুৱাইছে জানেনে এইজন দাদাই খুৱাইছে দিছে নহয় ইমান মৰম দিছে নে সাধাৰণ এটা মানে জোতা চাফা কৰা মানুহ এজনে মানে ইমান মৰম দিছে বহুত ভাল লাগিছে কৈছোঁ ন বহুত ভাল লাগিছে এনেকৈ মৰমবোৰ পালে ভাল লাগে মই ক'লোঁ কাৰণে মিঠা কম দিবলৈ আহি গাইছ এখন গাঁৱলীয়া জেগা নিচিনা পালোঁ আৰু এইখন পৰিৱেশটো চোৱা না কি ধুনীয়া আৰু আগত এখন স্কুল নে কলেজ কিবা এখন আছে গাঁৱলীয়া নহয় চহৰীয়ে ইয়াৰ তলত খেতি কৰে পাই দেই কি ধুনীয়াকৈ কাটি থোৱা আছে মাটি দেখিছে ন আৰু পাহাৰকেইখন চক না গছ জোঙাকৈ ওপৰলৈ আছে আৰু এতিয়া যাব লাগিব আমি কোনটো ৰাস্তা গম নাপাওঁ সেইফালে হৈ এপাক ঘূৰি আহিবগৈ লাগিব সেইখন এখন স্কুল এখন আছে ৱাও বিউটিফুল তো গাইছ এতিয়া আমি দেখিছে নহয় এইটো ৰাস্তা ক'লে ইমান এটা গম নাপাওঁ কিন্তু আমি ইফালৰ পৰা ঘূৰি আহি এতিয়া আহি পিনে এইফালে যাম শ্ৰীনগৰ আৰু পাহাৰবোৰ চক না গছ গছনি থকা পাহাৰ পালোঁহিয়ে এতিয়া পাই সেই আগত দেখিছে ন গছ গছনি নাই তাৰ ওপৰত থিব লাগিব নেকি মোৰ মানে এইবোৰ ঠিক নাই ক'লে যাম ঠিক নাই এইবোৰ দেখিছে
দেখিছেনে কি মজা লৈছে ওপৰত হেৰি এখন ডাৱৰ কি মজা লৈছে আৰু এখন আছে আমাৰ ইণ্ডিয়া জাতীয় পতাকা আৰু এতিয়া গৈ থাকোঁ এয়া ছাৰসকলে ডিউটি দি আছে ধুনীয়া CRPF ছাৰসকলে ডিউটি দি আছে আৰু গৈ থাকোঁ মানে কি কয় গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো ৰেলৱে ষ্টেচন হয় এইটো ৰেলৱে ষ্টেচন হয় দেই স্কুল কলেজ কোন হয় গাইছ এইটো ৰেলৱে ষ্টেচন হয় মই প্ৰথমতে দূৰৰ পৰা কলেজ বুলি আহিছিলোঁ বা স্কুল বুলি আহিছিলোঁ কিন্তু নহয় ৰেলৱে ষ্টেচন হয় ইয়াত কাৰণ ট্ৰেইনৰ মাত দি আছে পায় একো নাই গাইছ গৈ থাকোঁ আপোনালোকে চাই থাকক ৱাও কি মজা ভিউ ৰে বাপুৰা এইটো চক না যিহেতু আমি হাইৱেত গৈ আছোঁ ন মজা লাগিছে ভাল লাগিছে কৈছোঁ ন বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন আছে ভিডিঅ' চেক কৰক কেনেকুৱা লাগিছে মোৰ কিন্তু বহুত ভাল লাগিছে কৈছোঁ নহয় আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন এইটো চেক কৰক জান্নাত দেখিছে নহয় চাৰিওফালে পাহাৰ মাজতে ৰাস্তা তাতে আমি চাৰিওফালে পাহাৰ আগৰ এখন টোল গেট আছে আৰু আগত টেনেল এটা আছে বুলি কৈছে 8 কিলোমিটাৰমান দীঘল কি হয় ঠিক নাই যাওঁ টেনেলটো চলে যাব পাওঁ নে নহয় ঠিক নাই আহক গৈ থাকোঁ আৰু এইটো চাইডে আহি আকৌ এটা টেনেল পালোঁ এইটো আছে টেনেলটো যোনটো আছে 8.5 কিলোমিটাৰ টেনেল মানে 8 কিলোমিটাৰ 8 কিলোমিটাৰ টেনেল আৰু দেখিছেনে আমাৰ ভাৰতত যেতিয়া পৰা তেনেকৈ সদায় হেৰি হৈ থাকিব আৰু ভিউটো চব কি মজা ইয়াৰ আৰ্মি গাড়ী ধেৰ আহি আছে আৰু এইফালে আমাৰ শচীন দাও আহি আছে আৰু এতিয়া আমাক মানে আধা ঘণ্টামান ৰেষ্ট ল'বলৈ কৈছে কাৰণ এখন মানে যোনটো আগৰ টিমটো আহিব ন সেইটো টিম আহিলেহে আমাক নিব পাৰিব এতিয়া আধা ঘণ্টা ৰেষ্ট তাৰপিছত সেইখন গাড়ী আহি পিনে আমাক লৈ যাবহি সেইখন গাড়ী এতিয়া আছে সেইটো পায় আৰু আহিব শচীন দা সেইফালে আছে আৰু ভাল লাগিছে কৈছে ভিউটো চাই বহুত মজা লাগিছে বহুত ভাল লাগিছে আৰু দেখিছে নহয় এইটো চাইকেলখন এইখন ৰখাই থৈছোঁ আৰু নয়া গাড়ীতে লৈ যাব আমাক আগৰ ভিডিঅ'টো যেনেকৈ দেখিছিলে আকৌ সেইটো ভিডিঅ'টো আজিও সেইটো ভিডিঅ'টো এনেকৈ দেখিব আৰু গাইছ ভাল লাগিব কৈছোঁ নহয় আপোনাৰ ভিডিঅ'টো চাই থকা একেলগে আজি ভিডিঅ'টো এইকেইটা এণ্ড কৰিম বুলি ভাবিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে বাই নেক্সট ভিডিঅ'ত একেবাৰে চিনেলৰ পৰাহে দেখাম আৰু